সুপ্ৰভাত এভৰিৱান, মোৰ চেনেল আয়ুষ গগৈ ফালৰ পৰা আৰু সকলোলৈকে স্বাগতম জনালোঁ। ৰাতিপুৱা আৰু জানে নহয় কাম বন কৰি আজৰি হৈ গা পা ধুবই লাগে আৰু সোনকালে ধুই মেলি আজৰি হৈ এতিয়া আৰু বোলো ভাতকেইটাকে পাতি লওঁ আগতীয়াকৈ। আজিনো কি বাৰু খাম দেখাম আপোনালোকক, আপোনালোকে চাব। এতিয়া ব'লক আৰু পাকঘৰলৈকে যাওঁ, তাতে লগ পাম আৰু। এতিয়া ইতিমধ্যে এইফালে ভাতৰ চৰুটো পাতিলোঁ আৰু পাতি মেলি ভাত উতলিয়াই আছে। এতিয়া ভাতখিনি পেলাই উতলি থাকক আৰু প্ৰেছাৰ কুকাৰতে গেছতে পাতি দিওঁ। দালিৰ লগত কি দিবলৈ লৈছোঁ দেখাইছে। এইকেইটা দালি ধুই ল'লোঁ, ধুই মেলি কঁঠাল গুটি কঁঠাল গুটি কেইটামান গুচালোঁ, গুচাই মেলি এতিয়া আৰু এইকেইটা সৈতে দালিকণ বনাই লওঁ। তাৰপিছত আকৌ ভাজি বনাব লাগিব, কিনো ভাজি বনাম তাকো বাৰু দেখাম প্ৰথমতে এইখিনি এতিয়া পাতি লওঁ। গৰম পানী আছে, গৰম পানীকে দি দিওঁ আৰু তেতিয়া অতি সোনকালে হ'ব। ভাজি অকণ বনাবৰ কাৰণে ইয়াত ঢেকীয়া দুটামানকে বুটলি আনিলোঁ আৰু আনি মেলি এইকেইডাল এতিয়া ধুনীয়াকৈ কাটি লওঁ। কাটি মেলি আৰু লগত দিব লাগিব কঁঠাল গুটি আৰু আলু। কঁঠাল গুটিকেইটা গুচালোঁ বাৰু, গুচাই মেলি আৰু এতিয়া আলু আৰু কঁঠাল গুটি ঢেকীয়া সৈতে আৰু বনাওঁ ভাজিখন। এইখিনি ঢেকীয়া হৈ গ'ল কটা, আলু কাটিলোঁ আৰু সৰু সৰুকৈ। আৰু এইফালে কঁঠাল গুটি একদম পাতলকৈ কাটি ল'লোঁ, যিহেতু ঢেকীয়াৰ লগত বনাম যে। কঁঠাল গুটিটো অলপ গেঠেলা টাইপৰ পাতলকৈ কাটিলেহে সিজিব সোনকালে ঢেকীয়াৰ লগতে মানে আৰু। এতিয়া এইখিনি হৈ গ'ল, এতিয়া ভাজিখন বনাই লওঁ ইয়াত দালিখিনি তেল মাৰিলোঁ। এতিয়া দালিখিনি তেল মৰা কেৰাহীটোত আৰু শুকতি মাছ অকণমান বনাম বুলি লৈছোঁ। আছে এইখিনি শুকতি মাছ, অকণমান বনাওঁ। আৰু এইখিনি বনাবৰ কাৰণে এইফালে পিঁয়াজ আদা ৰচুন এনেদৰে কাটি ল'লোঁ। ৰচুনটো অকণমান পিচি ল'লোঁ আৰু আদাটো এনেদৰে গোটাকৈ কাটি দিছোঁ। এতিয়া এইখিনি বনাই লওঁ। এতিয়া এইকণে বনালোঁ আৰু শুকতি মাছ। জলকীয়াও কাটি দিলোঁ, দুটামান নৰসিংহ পাতো দি দিলোঁ, 2 খিলামান। হৈ যাব আৰু খাম আৰু ভাতটো অলপ পাছত হেল্ল' গাইজ, শুকতি মাছখিনি বনাই মেলি এটাই মানে কি গৰম ভাতটো হ'লেই দেখিছিলে বনোৱা, কিন্তু মই এতিয়া পঁইতা ভাতহে খাবলৈ লৈছোঁ পঁইতা ভাত মানে কি এইকেইদিন সদায় সদায় খাবলৈ মন যায় ৰাতিপুৱা। এতিয়া পঁইতা ভাতকে খাই ল'ম। এতিয়া ভাতকেইটা খাবলৈ লৈছোঁ। পঁইতা ভাত সদায় মানে পঁইতা ভাত খাই অভ্যাস নিচিনা হৈ গৈছে। খাবলৈ ভাল লাগে, গতিকে সদায় খাবলৈ ইচ্ছাই যায় আৰু। এইফালে শুকতি মাছ বনাওঁ যে, শুকতি মাছ ভোট জলকীয়া নিমখ, এইফালে আমৰ আচাৰ এডোখৰো ল'লোঁ। আৰু এইফালে ঢেকীয়া আলু কঁঠাল গুটি ভাজি সৈতে আৰু এতিয়া ৰাতিপুৱা পঁইতা ভাতকেইটা খাই লওঁ। তাৰপিছত আকৌ পাছবেলা আছেতো খাবলৈ, পাছবেলা কি খাম দেখাম বাৰু এতিয়া প্ৰথমতে খাই লওঁ। ভিডিঅ'টো এতিয়া আকৌ একেবাৰে পাছবেলাই হ'ব হ'ল আৰু 1:30 বাজিলে এতিয়া পাছবেলা খাবৰ কাৰণে বেঙেনা অনা হ'ল। বেঙেনা ফ্ৰাই কৰি আছোঁ। বেঙেনা আৰু দালি বনালোঁ যেনিবা, তাৰপৰা আলু ফ্ৰাই কৰিম আৰু এনেদৰে খাব লাগিব আজি পাছবেলা সাঁজটো। এতিয়া এইখিনি লৰাই লওঁ লুটিয়াই লওঁ, আৰু আছে বাৰু ফ্ৰাই কৰিবলৈ। হেল্ল' গাইজ, গধূলি সময়ত আৰু কাম বন কৰি মুখ হাত ধুই ভৰি হাত ধুই ওলাই আহিলোঁ। অকণমান বোলো আলিবাটত ফুৰোঁ, অকণমান হাৱাটোকে খাওঁ, বতাহটো মুকলি বতাহ যিহেতু অকণমান খাব লাগে, সেই গতিকে আৰু ওলাই আহিলোঁ। এতিয়া অলপ পোহৰ হৈ আছে বাৰু, একেবাৰে আন্ধাৰ হোৱা নাই। এতিয়া খোজ চলাই লওঁ অকণমান এইফালে দেখিছে পানী মানে আৰু ঢল হৈ আছে। ডিমৌ নদী পানী সোমাই পথাৰত যদি কোনোবাই মানে কঠীয়া পাৰিছিলে তেতিয়াহ'লে কঠীয়াবিলাকতো বুৰিয়ে আছে আৰু এইফালে আছে মানুহৰ ঘৰ। মানুহৰ ঘৰত সোমোৱা নাই চাগে, ভেটিবিলাক ওখ আছে অলপ। বাৰীখনহে মানে এইকেইদিন বৰষুণ নাই বুলিয়ে, বৰষুণ দিলেতো এইবিলাক আৰু পানী হ'ব, গোটেই ঢল হৈ যাব। এইডোখৰত হোৱা নাই বাৰু পানী, এডোখৰ বাম দেখিছে, সেইডোখৰ দ মানে নদীৰ ওচৰৰ হয়, সেইটো গতিকে আৰু পানী ইয়াত বহুত হৈ গৈছে। ধুনীয়া মানে হাৱা মাৰিছে আৰু ফুৰি খুব ভাল লাগিছে। এনেকুৱা বতাহ মাৰি থাকিলে মানে কি সদায় ওলাই আহিবলৈ মন যায়, কিন্তু সময় নহয় ওলাই আহিব। গধূলি সময়ত কেতিয়াবা কাম বেছি হয়, কিবা হয়। আজি বোলো অকণমান আজৰি পাইছোঁ, সেই গতিকে আৰু এতিয়া ওলাই আহিছোঁ। এইফালে এইখনো পথাৰ, ৰুব হোৱা নাই, ৰুব হ'ব আৰু লাহে ধীৰে। এইফালে ওলাইছে 9 জুন, হ'লেই চাগে কেইবাদিনো, আজিহে দেখিছোঁ। কৃষ্ণ কৃষ্ণ। মোবাইলটো লৈ চাইছোঁ আৰু হাতলৈ যেন আৰু টকা পইচা আনিবা দেই, আহিব লাগে আৰু
হেল্ল' গাইজ, আলিবাট ফুৰি মেলি আহিলোঁ। আহি আৰু ধূপ চাকি জ্বলাই উঠালোঁ। এতিয়া আম এটা আছিলে বোলো, এতিয়া আমটোকে কাটো খাওঁ সেই বুলি লৈছোঁ। এতিয়া এইটো কাটি লওঁ, কেনেকুৱা ওলাই এতিয়া গম নাপাইছোঁ আৰু কাটিলেহে গম পাম হা। এতিয়া কাটি মেলি ভাল ল'লে খাম আৰু। আম খাই উঠিলোঁ। আমটো ভালেই লাগিলে বাৰু, খাবলৈ দেখাবলৈ নহ'ল, মিঠা আছিলে আমটো, টেঙা নহয়। এতিয়া ইয়াত লৈছোঁ, ইয়াৰ বাঁহৰ গাজ এইটো এডোখৰ কালি খালোঁ, এডোখৰ বোলো এতিয়া আজি খাওঁ। এডোখৰ এতিয়া কাটি বইল কৰি লওঁ। বইল কৰি এইটো মাংস অকণমানৰ সৈতে বনাম। এতিয়া কাটি কুটি বইল কৰি লওঁ হা, তাৰপিছত আৰু বনাই আছোঁ। মই মাংস অকণমান আনিছিলোঁ, এইকণ এতিয়া বইল কৰি ল'লোঁ। বইল কৰি লৈ এতিয়া এইফালে কেৰাহী পাতিছোঁ। এতিয়া কেৰাহীত বনাব লাগিব আৰু তাৰ আগতে আলু কাটি থৈছিলোঁ, আলুকেইডোখৰ ফ্ৰাই কৰি লওঁ, যিহেতু মাংসখিনিও বইল হৈ আছে আৰু বাঁহৰ গাজ কাটি বইল কৰিলোঁ, সেইখিনিও বইল হৈ আছে, সিজি আছে। এতিয়া আলুখিনি ফ্ৰাই কৰি লওঁ প্ৰথমতে হা। হেল্ল' গাইজ, ইতিমধ্যে মোৰ ভাত শাক হৈ গ'ল। এতিয়া খাবলৈ লৈছোঁ। মাংস, আলু, বাঁহৰ গাজ, সৈতে আৰু ভাতকেইটা খাই লওঁ। খাই বৈ উঠি বাচন বৰ্তন ধুব লাগিব। তাৰপিছত বাচন বৰ্তন ধুই এটাই আৰু তাৰপিছত আকৌ লগ পাইছোঁ আপোনালোক খাই। এতিয়া প্ৰথমতে ভাতকেইটা খাই লওঁ। হেল্ল' গাইজ, মই ভাত খাই বৈ উঠি আৰু বাচন বৰ্তনো ধুই এটালোঁ। এতিয়া অকণমান বহিছোঁ, মানে তামোলখন খাই আছোঁ আৰু তামোলখন শেষ হোৱাৰ পিছতে শুবগৈ লাগিব। আৰু এতিয়া আজি বোলো ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰোঁ আৰু ভিডিঅ' নকৰোঁ আৰু এতিয়া যিহেতু শুমগৈ, সেই গতিকে ভিডিঅ' কৰিব নোৱাৰোঁ। এতিয়া ভিডিঅ' নকৰোঁ আৰু মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে কিবা এটা ভাল লাগিলে বুলি ভাবিলে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ লগত, আৰু কমেণ্ট কৰিব কেনেকুৱা দেখিলে কি পায়, আৰু লাষ্টত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি নতুনকৈ কোনোবা আহিছে তেওঁলোকেও ছাবস্ক্ৰাইব কৰি দিব হা, আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়া মই নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই থাকিব। আজিলৈ গুড নাইট। আকৌ লগ পাম অন্য এটি ভিডিঅ' নেক্সট ডে'।